নমস্কাৰ সুৰক্ষিতৰ মজিয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি সচৰাচৰ এটা প্ৰশ্নৰ প্ৰায় সন্মুখীন হওঁ যে সাহিত্যৰ উদ্দেশ্য কি? সাহিত্যৰ উদ্দেশ্য হ'ল সকলোকে আনন্দ প্ৰদান কৰা, কাকো মনোৰঞ্জন কৰা অৱশ্যেই নহয়। আনন্দ দান কৰা আৰু মনোৰঞ্জন দান কৰা এই দুয়োটাৰ মাজত আছে আকাশ পাতাল পাৰ্থক্য। আৰু এই পাৰ্থক্যৰ কথা আমি যেতিয়াই পাহৰি যাওঁ আৰু পাহৰি যেতিয়া সাধাৰণ পাঠকক আকৰ্ষণ কৰিবৰ কাৰণে আমি মনোৰঞ্জনৰ আশ্ৰয় গ্ৰহণ কৰোঁ, তেতিয়াই সাহিত্যৰ ধৰ্মচ্যুতি ঘটে বুলি ক'লেও অত্যুক্তি কৰা নহয়। প্ৰিয় দৰ্শক, প্ৰাচীন কাব্যশাস্ত্ৰতো উল্লেখ আছে যে কাব্যৰস মানুহে সানন্দে পান কৰে, কাৰণ কাব্যৰ ৰস অমৃত ৰসৰ লগত তুলনা কৰা হয়। আজি সুৰক্ষিতে আয়োজন কৰা এই কবিকণ্ঠ অনুষ্ঠানটোৰ যোগেদি আমি তেনে কাব্যৰসেই পান কৰিবলৈ আগবাঢ়ি আহিছোঁ অসমৰ 4গৰাকী প্ৰতিষ্ঠিত কবিৰ পৰা। এজনে পাঠ কৰিব আনজনৰ কবিতা, ব্যক্ত কৰিব তেওঁলোকৰ কবিতা সম্পৰ্কীয় ধাৰণাৰ কথা। আজি আমাৰ এই অনুষ্ঠানটোত উপস্থিত আছে সমীৰ শংকৰ দত্ত, কিশোৰ মনজিৎ বৰা, ৰাতুল কুমাৰ লাহন আৰু হেমচন্দ্ৰ কছাৰী। আহক আমি কবিতাৰ অনুষ্ঠানটোৰ মাজলৈ যাওঁ। নমস্কাৰ। ফেচবুকৰ সুহৃদ নামৰ পেজখনেই আৰু কবিকণ্ঠ নামৰ অনুষ্ঠানটিৰ সৈতে জড়িত প্ৰত্যেকলৈকে মোৰ নমস্কাৰ। ক'বলৈ লৈছোঁ কবি কিশোৰ মনজিৎ বৰাৰ কবিতাৰ কথা। কবি কিশোৰ মনজিৎ বৰাৰ কবিতা বুলিলে আমি বুজোঁ অসমৰ এখন নিভাঁজ সৰল নৈপৰীয়া গাঁৱৰ মানুহৰ বুকুৰ কথা। কবি কিশোৰ মনজিৎ বৰাৰ কবিতা বুলিলে আমি বুজি পাওঁ অসমৰ ঐতিহ্য, সংস্কৃতি, ভাষাক অতি ভাল পোৱা এখন হৃদয়ৰ কথা। কবি কিশোৰ মনজিৎ বৰাৰ কবিতা বুলিলে আমি বুজি পাওঁ টুকুৰা চৰাইৰ বাঁহত থকা সেই অকণমান স্নেহৰ মাটিৰ কথা। কবি কিশোৰ মনজিৎ বৰাৰ কবিতা বুলিলে আমি বুজি পাওঁ মহাকাব্যৰ বুকুৰ পৰা উঠি অহা উচুপনি, হাঁহি, উল্লাস, ৰণভেৰী, শংখধ্বনি আৰু এক মধুৰ বাঁহীৰ কথা। কিশোৰ মনজিৎ বৰাৰ কবিতা বুলিলে আমি বুজি পাওঁ কোনো বৌদ্ধ মন্দিৰৰ পৰা ভাঙি অহা এক সৌম্য ঘণ্টাধ্বনিৰ কথা। কিশোৰ মনজিৎ বৰাৰ কবিতা বুলিলে আমি বুজি পাওঁ কোনো পৰিভ্ৰমী চৰায়ে বুকুত লৈ ফুৰা তেওঁৰ মাটিৰ গানৰ কথা। 2007 চনৰ 17 নৱেম্বৰ মাহত শিয়ালচুং হাবি নামৰ কবিতাটোৰে প্ৰান্তিকত আত্মপ্ৰকাশ কৰিছিল কিশোৰ মনজিৎ বৰাই। আৰু প্ৰকাশৰ লগে লগে কবিতাটোৱে মানুহৰ মন টানি নিছিল। বুজি উঠিছিল যে এক প্ৰতিশ্ৰুত কবি অসমৰ কাব্য জগতত আৱিৰ্ভাৱ হ'ল। 2013 চনত মাটি উখানি নামৰ কাব্যগ্ৰন্থৰে, তাৰ পাছত বিস্মৃত উপত্যকা শেহতীয়া তেওঁৰ কবিতা পুথি। মাটি উখানিৰ পাছত বুদ্ধক বিচৰা ৰাতি, মহাগাথা, তাৰপৰা বিস্মৃত উপত্যকা। ইয়াৰ উপৰি তেওঁ এখন কবিতা পুথি সংকলন কৰিছিল 2009 চনত, য'ত সাম্প্ৰতিক প্ৰায় সকলো কবিৰে কবিতা তেওঁ সন্নিৱিষ্ট কৰিছিল। হৃদয় এখন মহাকাব্য, আহ ভাতৃ লক্ষ্মণ, সৰজু পাৰ হৈ যাওঁ নামৰ দুখন উপন্যাস প্ৰান্তিকত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছে আৰু তাৰ দ্বাৰা অতিকে জনপ্ৰিয়। আহক কিশোৰ মনজিৎ বৰাৰ কবিতা এটা শুনো। ধৰা, কিশোৰ মনজিৎ বৰা। আইক অনাৰ দিন দে কাগে, পিতাই এযোৰ চকা আনিছিল, গৰু গাড়ীৰ চকা, 12.5 কোটি টকাত। ধোৰাডাল কিনিছিল 17 কোটিত। হাতে পাছে মিলাই ইমান গাল গাঁঠিৰ ধন ভঙা মুখৰ কথা নাছিল। গাড়ী চলিছিল, বাট টুটিছিল, পথাৰৰ মাজে মাজে চৈ দিয়া গৰু গাড়ীত উঠি আহিছিল দীপলিপ সন্ধিয়াবোৰ। 32 বছৰ আগৰ কথা সেয়া, মোৰ বয়স এতিয়া 24। গৰু গাড়ীখন নাই, চকাযোৰ আছে, ধোৰাডাল আছে, আৰু কি নাই? আৰু কেপেয়া চেপিয়া বম্বাহ, কলধন বাগৰা এহাল ৰূপকথাৰ ৰঙা বগা, জলফাই বৰণীয়া আলিবাট, খেৰীঘৰৰ ছাঁ, নিজানত আঠা লগা ৰিং এটা, আৰু নৈপৰীয়া উকি, বাহনিত ঢলি পৰা আবেলিৰ তেজগুৰা বেলি, লচপচি দাৱনীৰ কুঁৱলী কাতৰ অকৰা আঙুলিৰ এসোটাও পোহৰ নাই। ঘৰবোৰ পকা হ'ল, চপৰা চপৰে এৰাই গ'ল মনৰ আঠা, ধোৰা ছিগিল, বুকুৰ ধোৰা।
শিলবাৰীৰ গোৰে যেবাৰে হাতৰ তলুৱাত বাকি লোৱা ফিকা চাহৰ গধূলিটো কলৈ গ'ল? মেজিৰ ৰহ দিয়া জুইকুৰা কলৈ গ'ল মোৰ পিতাই? ধৰা ছিগিল বোপাই, বল ঘৰৰ ল'ৰা ঘৰলৈ। বৰ্তমান অসমৰ এজন আগশাৰীৰ ভাবুক আৰু খুব সংবেদনশীল কবি সমীৰ শংকৰ দত্ত 1986 চনত শিৱসাগৰৰ নামটি কুকুৰাচোৱাত সমীৰৰ জন্ম। এই কবিগৰাকীৰ কবিতাৰ বিষয়ে মই থোৰতে ক'বলৈ প্ৰয়াস কৰিছোঁ। কবিজনৰ 3খন সংকলন 2007 চনত দুপৰীয়া, 2012 চনত সূৰ্যচম্পা আৰু 2017 চনত লহপহ। সমীৰৰ কবিতাৰ বিষয়ে ক'বলৈ যাওঁতে মোৰ পোনপ্ৰথমেই মই ক'ব বিচাৰোঁ যে সমীৰৰ স্বপ্ন আৰু জীৱন যাত্ৰাৰ লগত অনেক সময়ত মই একাকাৰ হ'বলৈ সুযোগ পাইছোঁ। দ্বিতীয় কথাটো হ'ল কি, সমীৰে যেন বহু সময়ত কবিতা নিলিখে, সমীৰ শংকৰ দত্তই কবিতা যেন নিজে নিলিখে, কবিতাৰ লগত কবিজন যেন যাত্ৰা কৰে, ভ্ৰমণহে কৰে। কবি অৰঙে দৰঙে ঘূৰি ফুৰিছে আৰু কবিতাৰ অনুষংগবোৰ আপোনা আপুনি স্বতঃস্ফূৰ্তভাৱে কবিতাৰ মাজত ধৰা দিছেহি। কষ্টকল্পিত আৰু কষ্টোপাৰ্জিত শব্দৰ সাম্ৰাজ্য এখন সমীৰৰ আছে। তাৰ পাছৰ কথাটো হ'ল ৰোমান্টিক সজীৱতা স্বীকাৰ কৰিও ক'ব লাগিব, সমীৰৰ কবিতাত একেবাৰে এটা টনটনীয়া আৰু আধুনিকতাবাদী কাব্য ভাৱনাৰ যি এটা কাঠিন্যতাটো খুব উজ্জ্বলভাৱে লক্ষ্য কৰা যায়। সমীৰ শংকৰ দত্তৰ কবিতাৰ প্ৰকাশভংগীত সদায় এটা ব্যতিক্ৰমী স্বৰ দেখিবলৈ আমি পাওঁ। ইয়াৰ পিছতো আমি এটা কথা ক'ব বিচাৰোঁ যে কি, সমীৰ যেনেকুৱা সমীৰ শংকৰ দত্তৰ কবিতাবোৰ তেনেকুৱা। সমীৰ শংকৰ যেনেকুৱা খেয়ালী, সমীৰৰ কবিতাবোৰ তেনেকুৱা খেয়ালী। সমীৰ শংকৰ দত্তই কোনোদিন নিজৰ কবিতাবোৰক হাত নধৰে, কবিতাৰ চৰিত্ৰটোক নকয় যে তুমি এনেকেই যাব লাগিব। সমীৰ শংকৰ দত্তই সদায় স্বাধীনতা দিয়ে। সমীৰ শংকৰ দত্তৰ কবিতাৰ ভাৱনাখিনিক, ৰূপকখিনিক বা শব্দ চয়নক সদায় সমীৰে স্বাধীনতা দিয়ে, যিটো আন কবিতাত মই সঘনাই দেখিবলৈ নাপাওঁ। ইয়াৰ পাছৰ এটা কথা ক'ব বিচাৰোঁ যে কি, সমীৰ শংকৰ দত্তৰ কবিতাৰ অন্তৰালত সমীৰ শংকৰ দত্তৰ খুব প্ৰখৰ, সংবেদনশীল আৰু অনুসন্ধিৎসু মনটো আছে। সমীৰৰ কবিতাবোৰ পঢ়ি, 3খন সংকলনৰ কবিতাবোৰ পঢ়ি বা বিভিন্ন আলোচনীত প্ৰকাশ পোৱা সমীৰৰ কবিতাবোৰ পঢ়ি মই অনুভৱ কৰোঁ যেন নিয়ৰত তিতা দুবৰিবোৰ সমীৰৰ শব্দৰ মাজেৰে লিৰিকি চাব বিচাৰে। নিয়ৰত তিতা দুবৰিবোৰ লিৰিকি চাব বিচাৰে, আকৌ দুবৰি তিতা সেই নিয়ৰ কণাহে হৈ থাকিব পাৰে। সেই কৃতিত্বটো কিন্তু সমীৰৰ আছে। এই কৃতিত্বটো একেদিনাই অহা নাই। সমীৰ শংকৰ দত্তৰ নিৰলস পৰিশ্ৰম, দীৰ্ঘদিনৰ সাধনা আৰু জনপ্ৰিয়তাৰ ধামখুমীয়াক বাদ দি এই যে একলব্য সাধনা কৰিছে সমীৰৰ কবিতাত, তাৰ পৰাই সমীৰৰ কবিতালৈ এই উত্তৰণ আৰু সমৃদ্ধি। সমীৰৰ শেহতীয়া কাব্য সংকলন 2017 চনত প্ৰকাশ পোৱা লহপহৰ এটি কবিতা মই পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম পুত্ৰ। বুঢ়া হৈছে দেউতা, চিনাকি গাঁৱৰ বাট ভুল কৰিছে, ভয় হৈছে দেউতাৰ, চকুকেইটা হেতা পৰিছে, হাড়ে চালে লগা তেওঁৰ দুৰ্বল শৰীৰটো থপ থপকৈ কঁপিছে। তেওঁ মোলৈ ভয় কৰে, মই তেওঁৰে যৌৱন, এষাৰ মাতৰ বাবে তেওঁৰ হাহাকাৰ, ভাত খাব নোৱাৰে, অসুখ নাই, কান্দোনৰ দৰে হাঁহে, হাঁহিবলৈ লৈ কান্দি পেলাই, চিঞৰি কথা কবলৈ ভয়, ফুচফুচাই, নিজে সজা প্ৰকাণ্ড ঘৰটোত তেওঁ আলহীৰ দৰে থাকে। প্ৰতিটো খোজেই ভুল বুলি তেওঁ নিজকে হাওপাত দিয়ে, কোনেও নেদেখাকৈ পুখুৰীৰ পাৰত জুপুকা লাগে, সোনকালে শুৱে, টোপনি নাহিলেও টোপনি অহাৰ অভিনয় কৰে। নিশকতীয়া তেওঁ নিৰুদ্যম, তজবজীয়া নাতিটোক তেওঁ কোলাত তুলি ল'ব নোৱাৰে। বুঢ়া হৈছে দেউতা, অভিমানী হৈছে, কাৰো সৈতে ভগাব নোখোজে তেওঁৰ জীৱন, ভগাবই বা কাৰ সৈতে, নিৰহংকাৰী তেওঁ, সকলো অহংকাৰ হেৰাই গৈছে। মোলৈ তেওঁ লুকাই চুৰকৈ চাই, দুখ কৰে, তেওঁ জানে এদিন ময়ো বাট ভুল কৰিম এই চিনাকি গাঁৱতে, ভয় কৰিম, কঁপিম, হুমুনিয়া মিহলি প্ৰাৰ্থনা এটা নিগৰি ভাহে তেওঁ কৃষ বুকুৰ হাড়ত, এইদিন তোৰ নাহক বৰপোনা। ধন্যবাদ। নমস্কাৰ। সাম্প্ৰতিক সময়ত অসমীয়া সাহিত্যত কবিতা চৰ্চা কৰি থকা এজন অতি উল্লেখনীয় কবি হৈছে হেমচন্দ্ৰ কছাৰী। তেখেতে নিয়মীয়াভাৱে প্ৰান্তিককে আদি কৰি অসমৰ জনপ্ৰিয় আলোচনীসমূহ তথা কাকতসমূহত কবিতা চৰ্চা কৰি আহিছে। তেখেতৰ প্ৰথমখন কবিতা পুথি বুদ্ধিদ্ৰম ইতিমধ্যে জনসাধাৰণৰ মাজত
সমাদৃত হৈছে। বৰ্তমান তেওঁ আন এখন কবিতা পুথি তাৰ পিছত নামেৰে কাম আগবঢ়াই নি আছে। তেখেতৰ কবিতাৰ যদি আমি বিশ্লেষণ কৰিবলৈ যাওঁ, খুব চুটিভাৱে যদি আমি তেখেতৰ কবিতাৰ বিষয়ে ক'বলৈ যাওঁ, তেখেতৰ কবিতাৰ আটাইতকৈ উল্লেখনীয় দিশ হৈছে ভাৱৰ স্পষ্টতা। তেখেতৰ কবিতা এটা পাঠ কৰা বা তেখেতৰ কবিতা এটা শ্ৰৱণত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি কবিজনে কি ক'বলৈ বিচাৰিছে, এই কথাটো খুব স্পষ্টভাৱে পঢ়ুৱৈজনে বা শ্ৰোতাজনে গম পায়। একেদৰে তেওঁৰ কবিতাত আন এটা খুব উল্লেখনীয় দিশ মোৰ দৃষ্টিত হৈছে তেওঁ খুব সহজ সৰল ভাষাত কবিতাসমূহ প্ৰকাশ কৰে। নিজেই তেখেত গ্ৰাম্য জীৱনৰ লগত সম্পৃক্ত হৈ থকা এজন কবি। তেখেতৰ কবিতাবোৰ শুনিলে এনেকুৱা লাগে যেন আমি এখন খুব সহজ সৰল এখন পৃথিৱীত বাস কৰি আছোঁ, য'ত কোনো ধৰণৰ জটিলতা নাই, য'ত কোনো ধৰণৰ মলিনতা নাই। এনেকুৱা কিছুমান তেখেতৰ কবিতা আছে। মই এটা কবিতা পৰৱৰ্তী সময়ত পাঠ কৰিম। ৰ'দ শিৰোনামৰ তেওঁ এটা কবিতা আছে। তেখেতৰ আন এটা খুব গুৰুত্বপূৰ্ণ কবিতা আছিলে জৰায়ুস্থিত। একেদৰে শ্মশানৰ ধোঁৱা নামৰ কবিতা এটা তেওঁ ক'বলৈ বিচাৰিছে কিদৰে মানুহৰ এই জীৱনটো এটা মায়াৰ বাহিৰে আমাৰ এই জীৱনৰ আন একো নাই। তেখেতৰ শব্দৰ যিটো কালিকা, ভাষাৰ যিটো কালিকা, এই তেওঁৰ কবিতাত কিন্তু তেওঁ এই বৰ্তমান সময়তো সেইটো অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। আৰু কবিতাৰ বাবে তেওঁ লোৱাৰ যিবোৰ বিষয়বোৰ আমাৰ কাষৰ বিষয়, একেবাৰে আমাৰ ঘৰতে পাওঁ। প্ৰান্তিকত তেখেতৰ এটা খুব জনপ্ৰিয় কবিতা আছিলে আৱৰণ খোলোৱা হওক, অৰ্থাৎ মানুহৰ মাজত যিটো মুখা আছিলে, এই মুখাখন কিদৰে আঁতৰাব পৰা যায়, মুখাখন খুলি নিয়াৰ ওপৰত তেওঁ গুৰুত্ব দিছিলে। আমি সকলোৱে এখন মুখাৰ আৱৰণৰ মাজত আছোঁ। এই মুখাখন কেনেকৈ আঁতৰাই আমি এজন প্ৰকৃত মানুহ হ'ব পাৰোঁ, এই কথাখিনিৰ ওপৰত হেমচন্দ্ৰ কছাৰীৰ কবিতাৰ মূল যিটো চালিকা, এই চালিকাটো চলি থাকে। ইতিমধ্যে তেওঁ কবিতাৰ বিশেষ সমালোচনাও আমি পঢ়িবলৈ পাইছোঁ। সকলোৰে ক্ষেত্ৰতে আমি এটা বস্তুৱেই তেওঁ লক্ষ্য কৰিলোঁ, শব্দৰ ব্যৱহাৰত তেওঁ খুব সচেতন আৰু কবিতাক সহজ সৰল এটা বাটেৰে লৈ যোৱাত তেওঁ খুব আগ্ৰহী যেন লাগে। গতিকে মই হেমচন্দ্ৰ কছাৰীৰ কাব্যিক জীৱনৰ উজ্জ্বলতা কামনা কৰিছোঁ আৰু তেখেতৰ এটা কবিতা পাঠ কৰাৰ সুবিধাটো মই এইখিনিতে ল'বলৈ বিচাৰিছোঁ। তেখেতৰ মই পাঠ কৰিবলৈ লোৱা কবিতাটোৰ শিৰোনাম ৰ'দ। পুৱাৰ পৃথিৱীখন এনে নাছিলচোন, বগা কুঁৱলীৰ দেশ আছিল, জঁপিয়াই ফুৰিছিলোঁ বালিমাহী যেন হৈ বাটে ঘাটে ডালে পাতে। হঠাৎ ৰাতি ফুলা ফুলৰ সুবাস এটাই লৈ আহিল ৰ'দৰ খবৰ, ৰ'দ আহিল এমুকুৰা বিষাদ হৈ, মেল খালে একা বেকা বাট, ক'ত দিম ভৰি মাথো গাত আৰু গাত। হাঁহিৰ পিঠিত ডেউকা গজিল, বুকুৰ সহচৰ হৈ সোমাই আহিল দুখ, শুনিছোঁ বাটৰ শেষতো আছে নিৰাকাৰ বাট, য'ত হেনো বিলীন হয় সমবেত সুখ আৰু দুখৰ ৰাগ। ৰ'দ হেঙুলীয়া হ'ব আৰু এজনৰ পোষ্টাৰ লিপিত খাই পৰিব শুকান গছৰ গাত, ফিচিকি গৈ কিছুদিনৰ পিছত সিও নোহোৱা হ'ব, যিটো হয় সকলোৰে ক্ষেত্ৰত। পুনৰ মই হেমচন্দ্ৰ কছাৰী কাব্যিক জীৱনৰ উজ্জ্বলতা কামনা কৰি সামৰিছোঁ। ধন্যবাদ। আজি মোক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সুযোগ প্ৰদান কৰাৰ বাবে সুহৃদ পৰিয়ালৰ শ্ৰদ্ধাৰ ব্যক্তিসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মই কবিতাৰ সমালোচক নহয়, মই সমালোচনা কৰিব নাজানো। কবিতা পঢ়ি পেলাই যিখিনি অনুভৱ হয় সেই অনুভৱখিনিও মই আনৰ আগত ভালকৈ ব্যক্ত কৰিব নাজানো। তথাপিতো মই আজি বৰ্তমান সময়ৰ অসমৰ এজন জনপ্ৰিয় কবি, শ্ৰদ্ধাৰ কবিৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। তেখেত হ'ল উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ৰাতুল কুমাৰ লাহন ডাঙৰীয়া। তেখেতৰ কবিতাত মই বাস্তৱ জীৱনৰ ছবি প্ৰতিফলিত হোৱা দেখোঁ। তেখেত এজন সমাজ সচেতন কবি। তেখেতৰ কবিতাত সমাজৰ প্ৰায়বিলাক দিশ প্ৰতিফলিত হোৱা দেখিছোঁ মই। আৰু তেখেতে বিষয় নিৰ্বাচনৰ ক্ষেত্ৰত আন কবিতকৈ বেলেগ বুলি মোৰ অনুভৱ হয়। আৰু
তেখেত এজন দক্ষ কবি, বিশেষকৈ চিত্ৰকল্পৰ ব্যৱহাৰৰ ক্ষেত্ৰত তেখেত বৰ পাকৈত। কাৰণ তেখেতৰ এটা কবিতা পাঠ পঢ়ি যোৱাৰ পাছত এনেকুৱা অনুভৱ হয় শেষ হোৱাৰ পাছতো যেন আৰু দুহাৰিমান আছে এনেকুৱা লাগে। তেখেতে পানীগছা কবিতা পুথিৰ পাতনিত লিখিছে, নিজক হেৰুৱাই লিখা হৈছে কিছুমান কবিতা, নিজক বিচাৰি পাই লিখা হৈছে কিছুমান কবিতা, আপোনতম সময়ত লিখা হৈছে কিছুমান কবিতা, আনৰ সৈতে থকাৰ সময়ত লিখা হৈছে কিছুমান কবিতা। কবিতাই বহু কথা ক'ব পাৰে, বহু কথা লুকুৱাই থ'ব পাৰে। সঁচাকৈ তেখেতৰ এই কথাকেইটা যেন সকলো কবিৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়। তেখেতৰ কলমৰ পৰা বহু ভাল কবিতাৰ সৃষ্টি হৈছে। তাৰে কেইটামান হ'ল যেনে শিলৰ চোলা, বান, বগীবিল 2018, চিত্ৰকৰ, নৈপৰীয়া ইত্যাদি ইত্যাদি। তেখেতৰ বৰ্তমানলৈকে প্ৰকাশিত সকলোবোৰ কবিতা মই পঢ়িবলৈ সুযোগ পোৱা নাই যদিও যোৱা বছৰ প্ৰান্তিকত প্ৰকাশ পোৱা তেখেতৰ এটা কবিতাই মোৰ হৃদয় চুই গৈছিলে। সেই কবিতাটো হ'ল চাৰিকোঠালিৰ যিটো ঘৰত মোৰ জন্ম হৈছিল। এই কবিতাটো মোৰ বহুত ভাল লাগে, গতিকে এই কবিতাটো মই পাঠ কৰি দিব বিচাৰিছোঁ। যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব। চাৰিকোঠালিৰ যিটো ঘৰত মোৰ জন্ম হৈছিল। পুৰণি ঘৰটো ভাঙি নতুনকৈ সজাৰ কথা ক'লে বেদনাত গধুৰ হয় পিতাইৰ বুকু, সেমেকি উঠে আইৰ চকু। চাৰিকোঠালিৰ যিটো ঘৰত মোৰ জন্ম হৈছিল সেইটো আই পিতাইৰ বাবে মাথো ঘৰ নাছিল। অপ্ৰাচীন সম্ভ্ৰমেৰে জিলিকি থকা ঘৰটো আছিল আই পিতাই একেলগে আগবঢ়াৰ সুদৃঢ় নিচান। খাটি খোৱা আই পিতাইৰ বাবে ঘৰটো আছিল নিষ্কিন শকতিৰে চুব নোৱাৰা এটি সপোন। শাল কাঠৰ অক্ষয় খুঁটাযোৰে সোঁৱৰাই থাকে সেই কথা। কিদৰে মুক হৈ পৰিছিল আই বলথালক বজাৰলৈ নিওঁতে। খেৰৰ উৱলা চালিখন ৰূপালী হোৱাৰ দিনা স্থিতপজ্ঞ পিতাই উচপিছিল আইৰ চকুত হৈ। আইৰ চকুত দুপাহ হাঁহি চম্পা ফুলিছিল। পিতাইৰ বুকু জোৰ পৰিছিল যিদিনা সজা হৈছে চাৰিকোঠালিৰ এই ঘৰটো, যিটো ঘৰত মোৰ জন্ম হৈছিল। পুৰণি ঘৰটো ভাঙি নতুনকৈ সজাৰ কথা ক'লে ব্যথিত হয় মোৰ আই পিতাই। কিয়নো আই পিতাইক জীৱনে শিকাইছে নতুন ঘৰটো মাথো ঘৰ হ'ব, অথচ পুৰণি ঘৰটো মাথো ঘৰ নাছিল। প্ৰিয় দৰ্শক, সুবিধা আয়োজন কৰা কবিকণ্ঠ অনুষ্ঠানটিৰ যোগেদি ইতিমধ্যে আপোনালোকে অসমৰ পৰিচিত চাৰিগৰাকীকৈ কবিয়ে কবিতা পাঠ কৰা শুনিলে আৰু তেওঁলোকে ভাল পোৱা কবিৰ কবিতা সম্পৰ্কীয় ধাৰণাৰ কথাও আপোনালোকে এই অনুষ্ঠানটোৰ যোগেদি জানিবলৈ সক্ষম হ'ল। আমি এটা কথা অনুভৱ কৰি আহিছিলোঁ যে ইজনে সিজনক ভাল পোৱাৰ বাৰ্তা দিবৰ কাৰণেও এনেধৰণৰ এটা অনুষ্ঠান কৰাৰ খুব প্ৰয়োজনীয়তা আহি পৰিছিল আৰু সেয়েহে সুহৃদৰ এই যাত্ৰা কবিকণ্ঠ অনুষ্ঠানটোৰ যোগেদি। আৰু এই অনুষ্ঠানটোত আজি অংশগ্ৰহণ কৰা কিশোৰ মঞ্জিত বৰা, সমীৰ শংকৰ দত্ত, ৰাতুল কুমাৰ লাহন আৰু হেমচন্দ্ৰ কছাৰীলৈ পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।